150 বছৰীয়া বৰপেৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ দান কৰিলে ইছলাম পৰিয়ালে। সাম্প্ৰদায়িক ৰাজনীতিৰ ঊৰ্ধত গৈ পুনৰ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন প্ৰকাশ পাইছে টিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। যিমানে একাংশই নিজৰ ব্যক্তিগত মুনাফাৰ স্বাৰ্থত জাতপাতৰ ৰাজনীতিৰে অসমখন কলুষিত কৰাৰ অপচেষ্টা অব্যাহত নাৰাখক কিয়, কিন্তু প্ৰকৃততে বৃহত্তৰ অসমীয়া জাতিৰ চানেকি পুনৰ প্ৰতিফলন ঘটাই টিয়কৰ ৰাজৌৰি অঞ্চলৰ এটা ইছলাম ধৰ্মী পৰিয়ালে দেখুৱাইছে এক মহানুভৱতা। যিয়ে সমাজখনলৈ নিশ্চিতভাৱে কঢ়িয়াই নিব এক আশাৰ বতৰা। উল্লেখযোগ্য যে ৰাজৌৰি অঞ্চলৰ এটা ইছলাম পৰিয়ালৰ সদস্য ক্ৰমে ছায়েৰা ৰহমান, আদিবা আলিয়া ৰহমান, ছাজিদুৰ ৰহমান আৰু ইছমাইল আলীয়ে তেওঁলোকৰ ঘৰত সযতনে ৰখা 150 বছৰ পুৰণি এটা বৰপেৰা আনুষ্ঠানিকভাৱে মাধৱদেৱৰ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ সংগ্ৰহালয়লৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ডাক্তৰ আলহাজ আব্দুল ৰহমান খনিকৰৰ নাতি প্ৰয়াত ৰফিকুল ৰহমান খনিকৰৰ সোঁৱৰণত আনুষ্ঠানিকভাৱে বৰনামঘৰ পৰিচালনা সমিতিৰ হাতত বৰপেৰাটো উচৰ্গা কৰি দাতা পৰিয়ালৰ সদস্যা ছায়েৰী ৰহমানে কয় যে সম্প্ৰীতিৰ অন্যতম প্ৰতীক ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত তেওঁলোকৰ পৰিয়ালৰ স্বাভিমানস্বৰূপ বৰপেৰাটো উচৰ্গা কৰিবলৈ পাই ধন্য মানিছে আৰু নামঘৰ পৰিচালনা সমিতিয়েও আন্তৰিকতাৰে এই সম্পদভাগি গ্ৰহণ কৰি যি মহানুভৱতা দেখুৱালে তাত তেওঁলোকে অতি উৎফুল্লিত। ইপিনে সম্প্ৰতি সমাজ জীৱনৰ পৰা হেৰাই যোৱা নৱপ্ৰজন্মৰ বাবে অচিনাকি বৰপেৰাটো ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ উচৰ্গা কৰা কাৰ্যক প্ৰশংসা কৰি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই এই অমূল্য সম্পদবিধ বৰনামঘৰৰ সংগ্ৰহালয়ত সযতনে সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে। এই অনুষ্ঠানত নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপৰিও অন্যান্য বহু লোক উপস্থিত থাকে। নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা দাতা পৰিয়ালটোক আদৰণি জনায়। ইয়াৰ পূৰ্বে দাতা পৰিয়ালৰ তৰফৰ পৰা এখন শৰাই আগবঢ়োৱাৰ উপৰিও বন্তি প্ৰজ্বলন কৰি নেদেখাজনৰ চৰণত শৰণাপন্ন হয়। প্ৰথম পূৰ্ণিমাৰ দিনাখনে আমি আচলতে ৰাজৌৰি নিবাসী আৰু আমাৰ ককা দেউতাৰ দিনৰে ডাক্তৰ আব্দুল ৰহমান খনিকৰ তেখেতৰ দিনৰে এটা প্ৰায় 150 বছৰীয়া এটা বৰপেৰা আমাৰ ঘৰত সংৰক্ষণ কৰি থোৱা আছিলে আৰু সেইটো আমাৰ ডাঙৰ দাদা স্বৰ্গীয় ৰফিকুৰ ৰহমান খনিকৰৰ নামত আমাৰ পৰিয়ালবৰ্গৰ হৈ আজি এই ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ যিটো আমাৰ সম্প্ৰীতিৰ প্ৰতীক, তাত আমি এটা ইয়ালৈ আমি উপহাৰ স্বৰূপে আগবঢ়াবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। আৰু নামঘৰৰ কমিটিয়েও যেতিয়া আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে অতি আগ্ৰহেৰে এই বৰপেৰাটো সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাইজৰ কামৰ বাবে আদৰি লোৱাত আমি যথেষ্ট সুখী। এই বৰনামঘৰ ভাগি মহাপুৰুষ মাধৱপুৰুষে এগছি গুৰুবন্তি জ্বলাই এই পবিত্ৰ তীৰ্থক্ষেত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই নামঘৰ সকলোৱে জ্ঞাত, এই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে এই অনুষ্ঠানত বিনা দ্বিধাই সকলোৱে প্ৰৱেশ কৰিব পাৰে আৰু সকলোৰে অৰিহণাত এই নামঘৰ উন্নতিৰ জখলাত আগবাঢ়ি গৈ আছে। সেয়ে আজি আমাৰ এটি পৰিয়ালে আমাৰ তেখেতসকলে যি পুৰণা সম্পদ যাক বৰপেৰা বুলি কয়, আমি বৰপেৰা নাম শুনিছোঁ কিন্তু বৰপেৰা দেখাত এনেকৈ নাছিলোঁ, আমি প্ৰত্যক্ষভাৱে দেখিছোঁ বা এই সম্পত্তিভাগ ঈশ্বৰে ইয়ালৈ লৈ আহিছে। তেখেতসকলে পুৰণা সম্পত্তিভাগ আমাৰ ইয়াত দান কৰিছে বা আমিও সংৰক্ষণ কৰি ৰাখিম আৰু সেয়েহে আমি এই পুৰণা যি সম্পদ এই সম্পদভাগ দৰ্শন কৰিব পৰাকৈ যদি আমি ৰাখিব পাৰোঁ, যাৰ নাম বৰপেৰা, আজিকালি ল'ৰা ছোৱালীয়ে বৰপেৰা চিনিয়ে নাপায়, তথাপিতো আমি ভাল ধৰণে যেনেকৈ আমাৰ গুৰুজনৰ মহাভাগ আমি সংৰক্ষণ কৰি আহিছোঁ বা তেনেকুৱা আমাৰ যিখিনি পুৰণা সম্পদ আমিতো মিউজিয়াম বনাম বুলি কৈ আছোঁ, যে মিউজিয়ামত হ'লেও আমি ৰাখি এই বৰপেৰা ভাগ
ৰাইজক আমি দেখুৱাম আৰু তেখেতসকলৰ পৰিয়ালৰ সকলোজনকে আমি আশীৰ্বাদ কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে।